এয়া বন্ধুসকল দেখিছে আজি বেচিং প্লান্টৰ ৱাইৰপ লগাব গৈ আছোঁ। আপোনালোকে দেখিছে এয়া বকেটটো হয়, এইটো হয় আপোনাৰ চুইং ছেটাৰ CP18 হয়, একদম পুৰণা মডেলৰ প্লান হয়। ইয়াৰ বেলেগ এজেগাৰ পৰা খুলি অনা হৈছিলে, তো খুলি আনি নতুনকৈ ইয়াত ইনষ্টল হৈ আছে। সেইটো কাৰণে আমি এতিয়া ইয়াত মানে ৱাইৰপডাল লগাবলৈ গৈ আছোঁ। জেনেৰেলি ইয়াত মানে আমাৰ কি হয় 12 mm ৱাইৰপ আহে, কিন্তু এইডাল লোকেল ৱাইৰপ হয়। তো ইয়াত 12তকৈ বেছি আছে চাগে, 14 mm হ'ব নেকি। এয়া দেখিব পাইছে আমি এডাল GI তাঁৰ লৈছোঁ 5 mm। যিহেতু আমাৰ পুলিত ৰপডাল ডাঙৰ বা এনেই হ'লেও আমাৰ সুমিয়াবলৈ অলপ দিগদাৰ হয়, তাত লক আছে কাৰণে। লকৰ বাহিৰত গ'লেও আকৌ বহুত দিগদাৰ হয়, আমাৰ ৰপডাল একেবাৰে বেয়া কৰি দিয়ে। সেই গতিকে আমি এডাল 12 mm ৰপ লৈ কিনে 12 mm আমি এডাল GI তাঁৰ লৈছোঁ, 5 mm হয়, 5 mm এডাল GI তাঁৰ লৈছোঁ। তাক লাহেকৈ সৰু তাঁৰেৰে মেৰিয়াই বান্ধি লৈছোঁ। তাৰ পৰা আমি এনেকৈ টানি কিনে সুমিয়াই দিছোঁ। দেখিছে এইটো, এয়া সোমাই গ'ল আমাৰ পুলিত, ধুনীয়াকৈ ৰপডাল সোমাই গ'ল, ধুনীয়াকৈ ফচি গৈছে। দেখিব পাইছে আপোনালোকে, এটা লকো বাহিৰত যোৱা নাই, পূৰা পুলিৰ ভিতৰতে সোমাইছে। এয়া লাহেকৈ আমি টানি ল'ম, এতিয়া টানি উলিয়াই ল'ম গোটেই ৰপডাল, যিমানখিনি টানিব লাগে। দেখিব পাইছে আমাৰ হৈ গ'ল, ৰপডাল সোমোৱা হৈ গ'ল অলৰেডি। পুলিত সুমিয়াই ল'লোঁ আমি লাহেকৈ, তো পুলিত সোমাই গ'ল। এতিয়া কাম থাকিলে আমাৰ ওপৰৰ যিটো এনক্লেমত লগাবলৈ গৈ আছোঁ। দেখিছে আমি এনক্লেমত লগাবলৈ গৈ আছোঁ। তো এনক্লেমত লগোৱাটো আপোনালোকে বহুত সাৱধান হ'ব লাগিব, বহুত সাৱধানতাৰে লগাবলগীয়া হয়, যিহেতু ওপৰত হয় কামটো, আৰু তাতেই মানে মানুহ থিয় হ'ব পৰা বা খাৰা হৈ থাকিবৰ কাৰণে ইমান সুবিধা নাই। সেইটো কাৰণে দেখিব পাইছে আমি এনক্লেমত লগাবৰ কাৰণে প্ৰথমতে আমি দেখিছে আপোনাৰ পিনটো, এই এনক্লেমৰ পিন হয়, এনক্লেমটো য'ত লাগিব। প্ৰথমে আমি এনক্লেমত ৰপডাল ধুনীয়াকৈ সুমিয়াই ল'ব লাগিব। ৰপডাল ধুনীয়াকৈ সুমিয়াই লোৱাৰ পিছতে আমি ৰপডাল যেনেকৈ সুমিয়াম, তাৰপিছতে তাৰ লকটো সোমোৱাই দিব লাগিব, যিটো হিচাপত লাগে। আৰু ধৰি লওক আমি এনক্লেমৰ হিচাপে ৰপডাল কিমানলৈকে লাগিব, সেইটো হিচাপত এটা জুখি ল'ব লাগিব প্ৰথমতে, কিমানত ঘূৰাব লাগিব। নহ'লে য'তে ত'তে ঘূৰাই যদি পিটি দিয়া হয়, এনক্লেমটো বেয়া হৈ যায়, ৰপডালো বেয়া হৈ যায়। ইয়াত দেখিছে মই কেনেদৰে এনক্লেমত ফিটিং কৰিছোঁ, আপোনালোকে দেখি আছে, চাই আছে। এনেদৰে ধুনীয়াকৈ আগতে মিলাই ল'ব লাগে, তো কিমানত লাগিবগৈ চাই ল'ব লাগে। ৰপডাল কিমান দীঘল, কিমান ওলাই থাকিব, কিমান সোমাব। নহ'লে য'তে ত'তে যদি মাৰ্টুল মাৰি দিয়া হয় বা খুন্দি দিয়া হয়, ৰপডাল ডেমেজ হোৱাৰ চান্স থাকে। এয়া আপোনালোকে দেখিছে মই ৰপডাল কেনেকৈ ঘূৰাই কিনে এনক্লেমত সুমিয়াইছোঁ। প্ৰথমেই মই জুখি লৈছিলোঁ, মানে ৰপডাল কিমানলৈকে যাব, কিমানত এনক্লেমটো লগাব পাৰিম। তো সেইটো কাৰণে মই তাৰ জোখতে সুমিয়াই আছোঁ ৰপডাল। যিহেতু আমাৰ ৱাইৰপডাল 12 mmতকৈ অকণমান ডাঙৰ আছে, 1 mm 2 mm মান ডাঙৰ হ'ব, সেইটো কাৰণে এনক্লেমত সোমাওঁতে আমাৰ অলপ কষ্ট হৈছে, একেবাৰে সহজে নোসোমাব। ইয়াক অলপ ঠুকিব লাগিব, তো মাৰ্টুল দি লাহে লাহে মই ঠুকি কিনে ইয়াক ধুনীয়াকৈ বহাই দিছোঁ। এই দেখিছে ধুনীয়াকৈ বহিছে, মই কেনেদৰে মাৰ্টুলেৰে ঠুকি কিনে বহাইছোঁ। ভালকৈ নবহিলেও আকৌ দিগদাৰ হ'ব, সেইটো কাৰণে মই ধুনীয়াকৈ বহাই লৈছোঁ। যদি ভালকৈ নবহে তেতিয়া দিগদাৰ হ'ব। আকৌ এইটো ৰপডাল বহাৰ পিছতে মই ইয়াক কি কৰিছোঁ, ডিক্লেম দি লক কৰিছোঁ। দেখিছে আপোনালোকে মই ডিক্লেমে কেনেকৈ লক কৰিছোঁ। আপোনালোকে এই ডিক্লেমৰ যিটো লক কৰে, এই লকটো আপোনালোকে পিছতো কৰিব পাৰিব, তাত একেবাৰে পিনৰ লগত ফচোৱাৰ পিছতো লক কৰিব পাৰে, এনেকুৱা কথা নাই। যিহেতু অলপ চুটি দীঘল হয় কেতিয়াবা, সেইটো কাৰণে মিলাবলৈ অকণমান দিগদাৰ হয়তো, সেইটো কাৰণে আপোনালোকে এই ডিক্লেমটো পিছতেও ফচাব পাৰিব। এয়া দেখিছে মই বহুত কষ্ট হৈছে কিন্তু লগাবলৈ, তো মই লগাই আছোঁ পিনটোত। এনক্লেমটো মই আপোনাৰ
পিনত ফচাই আছোঁ, দেখিব পাৰিছে কেনেকৈ পিনত ফচাই আছোঁ। ভিডিঅ' কৰা মানুহ নাই, সেইটো কাৰণে বহুত দিগদাৰ হৈছে। নিজে নিজে ভিডিঅ' কৰিছোঁ আৰু কামো কৰি আছোঁ। দেখিব পাৰিছে বহুত কষ্ট হৈছে কিন্তু লগাবলৈ। পিনটো লগাওঁতে আমি দুজন মানুহেই মিলাই লগাইছোঁ না, সেইটো কাৰণে বহুত কষ্ট হৈছে। তলৰ পৰা আৰু একেবাৰে 0-0ত লগাইছোঁ, যাতে ৱাই ৰপডাল দীঘল হৈ থাকিলেও আমাৰ দিগদাৰ হয়। স্কিপটো বহুত আৱাজ দিয়ে, ধং ধং কৰি আৱাজ কৰি থাকে উঠোঁতে নামোতে। যিহেতু যদি এনেদৰে আৱাজ কৰি থাকে বা ৱাই ৰপডাল লুজ হৈ থাকে, তেতিয়াহ'লে কি হয়, আমাৰ লোড চেল বেয়া হোৱা চান্স থাকে প্ৰায়ে। তো সেইটো কাৰণে আমাৰ ৱাই ৰপডাল সদায় মানে এইটো জোখত হ'ব লাগে। বেছি যদি টাইট হৈ যায়, তেতিয়াও আপোনাৰ চেন্সাৰে কাম নকৰিব। আৰু যদি লুজ হৈ যায়, তেতিয়াহ'লে আমাৰতো বকেটটো বেয়া হোৱা চান্স থাকে। বকেটটো মানে কি হয়, আমাৰ বকেটটো যেতিয়া ঠেকেচা খায় না, তেতিয়া মানে আমাৰ লোড চেলকেইটা প্ৰায় বেয়া হোৱা চান্স থাকে। সেইকাৰণে লোড চেলকেইটা বচাই ৰাখিবলৈ হ'লে আপোনালোকে একদম হিচাপতেই লোড আৰু ৱাই ৰপডাল ফিটিং কৰিব লাগিব। ৱাই ৰপডাল পূৰা হিচাপত ফিটিং কৰাৰ পিছতেই আপোনালোকে এইটো বকেটটো আপ ডাউন কৰিব পাৰে। তো নহ'লে যদি আপোনাৰ ৱাই ৰপডাল, আকৌ এটা কথা আপোনালোকে লক্ষ্য কৰিব লাগিব, ৱাই ৰপডাল লগাওঁতে যদিহে চাব, আপুনি ৱাই ৰপডাল লগাওঁতে যদি পুলিৰ লগকেইটাত ভালকৈ নফচে না, তেতিয়া আপোনালোকৰ ৰপডাল বেয়া কৰি দিব। এয়া চাব পাৰিছে, দেখিছে, ফাইনেলি আমাৰ ৱাই ৰপডাল লগোৱা হৈ গৈছে। আপোনালোকে এনেকৈ লগাব ৱাই ৰপডাল, চাব এনেকৈ লগাব পাৰিব ধুনীয়াকৈ।